নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 জানুৱাৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী চৰকাৰী ঘৰৰ হিতাধিকাৰী একাউণ্টত সোমাই দিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। তাৰ বাবে চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়া চেক কৰক তালিকাত আপোনাৰ নামটো আছে নে নাই। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। লগতে PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত 19 নম্বৰ কিস্তি সোমাই যাব 4,000 কোটি টকা। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1.30 লাখ নহয়, লাভ কৰিব 2.50 লাখ টকা। হয় বন্ধু বান্ধৱীসকল, চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সহজতে আবেদন কৰি লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ লাভৰ বাবে আহি গ'ল কেইবাটাও নতুন নিয়ম। চৰকাৰী PMAY 2.0 আঁচনি অনুসৰি নাথাকিব কেঁচা ঘৰ। বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰা লোকে পাব চৰকাৰী ঘৰৰ সুবিধা। ঘৰত বাহন থাকিলেও চৰকাৰে দিব আপোনাক চৰকাৰী ঘৰ। ঘৰ নিৰ্মাণ কৰিবলৈ 1.30 লাখৰ পৰা 2.50 লাখলৈকে দিব আপোনাক টকা। হয় বন্ধু বান্ধৱীসকল, 1,30,000 নহয় 2,50,000 কোটি টকা লাভ কৰিব চৰকাৰী ঘৰৰ বাবদ। কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 10 লাখ কোটি টকা। কেৱল গ্ৰামাঞ্চলৰ লোকেই নহয়, চহৰৰ দুখীয়া লোকেও পাব চৰকাৰী পকী ঘৰ। PMAY 2.0 বাবে আপুনি কেনেকুৱাকৈ কৰিব আবেদন। আবেদনৰ বাবে এতিয়া আপুনি লগইন কৰক PMAYMIS.gov.in ত। আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ। 1 কোটিৰো অধিক লোকক ঘৰ দিয়াৰ লক্ষ্য চৰকাৰৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। সহজতে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি এপ্লাই কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। আপুনি কেনেকুৱাকৈ এপ্লাই কৰিব যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰেচন কাৰ্ড এতিয়া জীৱনৰ ৰক্ষা কৱচ। এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে আপুনি এটা নহয় দুটা নহয় বহুকেইটা সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল আৰু চেনি। আৰু অহা মাহৰ পৰা এইসমূহ সুবিধা আপুনি লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত প্ৰত্যেক মাহতে অৰুণোদয় আঁচনি 1250 টকাকৈ আপুনি লাভ কৰিব বেংক একাউণ্টত। আৰু এই টকা আপোনাৰ একাউণ্টত পোনপটীয়াকৈ জমা হৈ যাব। চাউলৰ লগতে লাভ কৰিব টকা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণপত্ৰ। ৰেচন কাৰ্ডখনেই হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ। অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ। ৰেচন কাৰ্ড থাকিলে চৰকাৰে প্ৰদান কৰিব আপোনাক বহুতো সুবিধা। আৰু কি কি সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থাকিলে নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। লগতে যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0 বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে নতুনকৈ অৰুণোদয় আবেদন কৰা প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। আৰু যিসকল ব্যক্তিয়ে এপ্লাই কৰা নাই তেনে ক্ষেত্ৰত নতুনকৈ এপ্লাই কৰিব পাৰিব। যেতিয়া এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হয় নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মেট্ৰিক পাছ কৰিলে লাভ কৰিব চৰকাৰী চাকৰি। হয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। মুকলি কৰা হ'ল 32,438টা পদ। আৰু এই চাকৰিৰ বাবে সকলোৱে এপ্লাই কৰিব পাৰিব। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। নালাগে দিব লিখিত পৰীক্ষা, অতি সহজতে লাভ কৰিব চাকৰি। সাজু হওক আপুনি, আছে লোভনীয় দৰমহা। সাজু কৰক নথি পত্ৰ, অনলাইনতে কৰিব পাৰিব আপুনি আবেদন। www.rrbcdg.gov.in ত এতিয়া আপুনি লগইন কৰক। এপইণ্টমেণ্ট এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট অপাৰেটৰ লগতে এছিষ্টেণ্ট লকচিডৰ বাবে কৰিব পাৰিব আপুনি আবেদন। কেৱল এয়াই নহয়, ট্ৰেক মেইনটেইনাৰ লগতে এছিষ্টেণ্ট TL লগতে এচিৰ বাবেও খালী হৈছে পদ। যোগ্য প্ৰাৰ্থী বিচাৰি বিজ্ঞাপন মুকলি কৰিছে ৰেল বিভাগে। লিখিত পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ লাভ কৰিব এই চাকৰি।
কম্পিউটাৰ ভিত্তিত আৰু শাৰীৰিক দক্ষতাৰ ভিত্তিত হ'ব এই পৰীক্ষা কৰা হ'ব নথি পত্ৰ লোৱা হ'ব চিকিৎসা পৰীক্ষা আবেদনকাৰী কি যোগ্যতা থাকিব লাগিব আবেদনকাৰী শিক্ষাগত অৰ্হতা হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ আবেদনকাৰী বয়স হ'ব লাগিব 18 পৰা 25 বছৰৰ ভিতৰত আৰু তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব 23 জানুৱাৰীৰ পৰা খুলি দিয়া হ'ব আবেদনৰ পৰ্টেল আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 22 ফেব্ৰুৱাৰী আৰু ইয়াৰ আগতে সকলোৱে আবেদন কৰিব লাগিব হয় বন্ধু-বান্ধৱীসকল চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ আপুনি কেনেকৈ এপ্লাই কৰিব যদি ফুল ভিডিঅ'ৰ লিংকটো লাগে নিশ্চয় কমেন্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ মহিলালৈ আন এটা বৃহৎ ঘোষণা কৰিছে বিজেপিয়ে গৰ্ভৱতী মহিলাক 21,000 টকা দিব বিজেপি চৰকাৰে লগতে প্ৰথম সন্তানৰ বাবে 5,000 টকা প্ৰদান কৰিব আৰু দ্বিতীয় সন্তানৰ বাবে 6,000 টকা দিয়াৰ বাবে ঘোষণা কৰিছে বিজেপিৰ সংকল্প পত্ৰত গৰ্ভৱতী মহিলাক উদ্দেশ্য কৰি বিজেপিৰ এককালীন সাহায্য আৰু মহিলাক প্ৰতিমাহে 2,500 টকাকৈ দিয়াৰ ঘোষণা কৰিছে বিজেপি চৰকাৰে 500 টকা ৰন্ধন গেছ প্ৰদানৰ প্ৰতিশ্ৰুতি দিলে বিজেপিয়ে দিল্লী বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ নিৰ্বাচনী ইস্তিহাৰ প্ৰকাশ আৰু আপৰ পৰা দিল্লী দখল কৰিবলৈ বিজেপিৰ নতুন কৌশল লাখ লাখ মহিলালৈ আন এটা বৃহৎ ঘোষণা কৰিছে বিজেপি চৰকাৰে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শীঘ্ৰেই ৰাজ্যত অচিনাক্ত লোকৰ বিৰুদ্ধে চলিব অভিযান আৰু উচ্ছেদ অভিযানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ হুংকাৰ প্ৰদান কৰিছে কোনো স্থানতে মাটি দখল কৰি ৰাখিব নোৱাৰিব বুলি শেষ সকিয়নি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অচিনাক্ত লোকক উচ্ছেদ কৰিব চৰকাৰে আৰু ট্ৰাইবেল বেল্টত থকা প্ৰত্যেকজন ব্যক্তিক হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী পৰ্যায়ক্ৰমে দিয়া হ'ব উচ্ছেদৰ জাননী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা হুংকাৰ শীঘ্ৰে অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ অভিযান হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ পুনৰ এটা ডাঙৰ মন্তব্য কৰিছে উচ্ছেদ অভিযানক লৈ যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি যোগ্যতা লাগিব প্ৰাৰ্থীৰ আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে এই নিয়ম মানিহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীগৰাকীয়ে সাজু কৰিব লাগিব এইসমূহ নথি পত্ৰ পঞ্চায়ত নিৰ্বাচন কৰিব লগা প্ৰত্যেকজন ব্যক্তিৰ বাবে কেইবাটাও নতুন নিয়ম বান্ধি দিলে কি যোগ্যতা থাকিব লাগিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত লগতে জিলা পৰিষদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ আৰু প্ৰাৰ্থীৰ স্বামী বা প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হ'লে অযোগ্য বিবেচিত হ'ব গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে মেট্ৰিক বা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ST SC OBC আৰু MBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ কেৱল ইয়াই নহয় আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ST SC OBC MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব HS উত্তীৰ্ণ ST SC OBC লগতে MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ আৰু 19 তাৰিখ 3 মাহ 2018 আগত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব লগতে 19/3/2018 পিছত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব আৰু দ্বিতীয় সন্তান যমজ সন্তান হ'লে প্ৰাৰ্থী অযোগ্য বিবেচিত নহ'ব নৈতিক স্কুলৰ সম্পৰ্কীয় অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি 5 বছৰ নহ'লে অযোগ্য হ'ব আৰু দেউলীয়া ঘোষিত ব্যক্তি অযোগ্য বিবেচিত হ'ব সমবায় সমিতিৰ পৰা লোন লৈ ঘূৰাই নিদিয়া ব্যক্তি অযোগ্য বিবেচিত হ'ব আৰু বাসস্থানত সেনেটাৰী শৌচালয় নথকা ব্যক্তি অযোগ্য বিবেচিত হ'ব চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠান লাভজনক পদত থকা ব্যক্তি অযোগ্য হ'ব প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ লগতে জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ নিৰ্বাচন খেলিবলৈ লাগিব সমবায় সমিতিৰ আপত্তিবিহীন প্ৰমাণপত্ৰ লগতে বেংকৰ আপত্তিবিহীন প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ খাজনা ৰচিদ নতুন বেংক একাউণ্ট লগতে প্ৰদানৰ প্ৰমাণপত্ৰ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি যোগ্যতা লাগিব সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল